মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে মনত পেলাম, এই বিজয় আমাৰ ব্যক্তিগত বিজয় নহয়, এই বিজয় ভাৰতীয় জনতা পাৰ্টিৰ বিজয়। এই বিজয় নেদেখাজনৰ আশীৰ্বাদৰ নিৰ্মাণ। আৰু এই বিজয়ে যদি আমাক কৰবাত নহয় কৰবাত অহংকাৰৰ সৃষ্টি কৰে, নেদেখাজনে তাক নিশ্চয় কেতিয়াও গ্ৰহণ নকৰে। আমাৰ ধ্বংসৰো যজ্ঞ তাৰ পৰাই আৰম্ভ হ'ব। ভগৱানৰ আশীৰ্বাদ নিৰ্মালী গ্ৰহণ কৰিব পৰাৰো এক অদ্ভুত শক্তি লাগে। সেইজন ব্যক্তি আশীৰ্বাদৰ নিৰ্মালী গ্ৰহণ কৰিব পাৰে যিজন ব্যক্তিয়ে প্ৰতিজ্ঞা কৰিব যে মই গৌৰৱ, অহংকাৰ আৰু অহমিকাৰ কেতিয়াও স্বীকাৰ নহওঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে অনুৰোধ কৰিম, অহংকাৰৰ পৰা বহুত ওপৰত থাকি এজন সাধাৰণ নাগৰিক হিচাপে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত থিয় হৈ থাকিম। অসমৰ ৰাইজৰ ওচৰত আমি থিয় হৈ থাকিম। সুখ আৰু দুখত আমি ৰাইজৰ লগত থিয় হৈ থাকিম। আমি বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আমাৰ খাদ্য অভ্যাসৰো পৰিৱৰ্তন নহব, আমাৰ সাজ আৰু পোছাকৰো পৰিৱৰ্তন নহব, আমাৰ চৰিত্ৰ আৰু কথা কোৱাৰ ভংগীমাটো পৰিৱৰ্তন নহব। তেতিয়াহে আমি এটা সুস্থ ৰাজনৈতিক ধাৰাৰ জন্ম দিব পাৰিম।